আসাম তৃণমূল কংগ্রেসের বরিষ্ঠ ভাইস প্রেসিডেন্ট দুলু আহমেদ ডাঙৰীয়া, আমার লগত আছে শিশির ভাই ডাঙৰীয়া, আমার ইউথের প্রেসিডেন্ট পরাগ, আমার গুয়াহাটি সিটির প্রেসিডেন্ট মনোজ ডাঙৰীয়া, আমার লগত আছে আমার ভাই অভিজিৎ ডাঙৰীয়া, আর আমার বজানির ক্যান্ডিডেট কল্যাণী কলিতা ডাঙৰীয়া। এই বিশেষ মুহূর্তে আপনার আমি দুলুদার রিকোয়েস্ট করে আছো প্রেস মিটটো চলাব কাৰণে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জ্ঞাত প্ৰদেশ তৃণমূল কংগ্ৰেছে হওক বা আমাৰ কলিকতাৰে হওক বা আমাৰ ৰাজ্যিক কমিটিৰ তত্ত্বাৱধায়ক যোৱা প্ৰায় 4 মাহ 5 মাহ ধৰি আমি অসমৰ বিভিন্ন জিলাত নিৰ্বাচন সম্পৰ্কে প্ৰাৰ্থী বাছনিক লৈ এক অভিযান চলাইছিলোঁ। ধৰি লওক 4 মাহ 5 মাহ আমি যাতে ইলেকশ্যনটো খুব গুৰুত্বপূৰ্ণ পৰিছে, যেনে ধৰি লওক বিৰোধী ঐক্য গঠন হৈছে, বিৰোধী ঐক্য মঞ্চৰ বিতৰ্ক দিনক দিনে বাঢ়ি গৈ আছিল। শেষ মুহূৰ্তত 16টা দলৰ পৰা 3টা দলে এলায়েন্স কৰিলে, বাকী দলবোৰ নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। তাৰ মাজত আমি যিহেতু তৃণমূল কংগ্ৰেছ এটা বৃহৎ দল আৰু পশ্চিমবংগত আমাৰ 3বাৰকৈ চৰকাৰ গঠন হৈছে আৰু আমি মুখ্য বিৰোধীত আছোঁ বিজেপিৰ। সেই গতিকে আমি এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ দলীয় প্ৰাৰ্থী যিসকলেই নহওক, প্ৰথম কথা চাব লাগিব কাষ্ট কমিউনিটি, দ্বিতীয় কথা চাব লাগিব গোটেই জিলাবোৰ আমাৰ কভাৰ হৈছেনে নাই, তৃতীয়তে চাব লাগিব যে ধৰি লওক যোগ্যতা, যে কাৰ যোগ্যতা আছে। যোগ্যতাটো সকলোৰে থাকে, কাৰ কম আছে কাৰ বেছি আছে। আৰু আটাইতকৈ আমি এটা খুব বিষয়ত গুৰুত্ব দিছোঁ যে আমাৰ ভোটত, আমিতো কোৱা নাই আমি প্ৰায় 24টা, মই প্ৰাৰ্থীসকলৰ নাম কম, 24টা আমি আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। তাতেতো আমি 24খনে জয়লাভ কৰিব নোৱাৰোঁ, এইটো আৰু ইমান ডাঙৰ কথা কৈ লাভ নাই। কোনোবা এটা সমষ্টিত এনেকুৱা হ'ব পাৰে যে আমাৰ ভোটৰ কম সংখ্যক ভোট যদি পালোঁ বা কিবা এটা সংখ্যা পালোঁ, সেই সংখ্যাটোত যদি ভোট বিভাজনত বিজেপি জয়লাভ কৰিব পাৰে, তেনেকুৱা ধৰণৰ আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰা নাই। আৰু আমি বিৰোধী ঐক্য মঞ্চত যদিও নাই, বিৰোধী ঐক্য মঞ্চত থকা দলসমূহৰ যোনে নেতৃত্ব লৈছে, যেনেকৈ কংগ্ৰেছে হওক, জাইদৰ দল হওক, জাতীয় পৰিষদ হওক, 3গৰাকী সভাপতি লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ, যোৰহাট, খোৱাং, শিৱসাগৰ, এই 3টাত আমি প্ৰাৰ্থিত্ব দিয়া নাই। আমাৰ আছিলে, আমাৰ জিলা কমিটি আছিলে, আমাৰ তাত মণ্ডল কমিটি আছিলে, ব্লক কমিটি আছিলে, আমি তাত প্ৰাৰ্থিত্ব দিয়া নাই। কি কাৰণে? তাত আমি জয়লাভ কৰিব নোৱাৰোঁ, একেবাৰে সঁচা কথা। কিন্তু আমি তাত ভাল সংখ্যক এটা ভোট পালোঁ হয়, যি ভোটত বিজেপিৰ লাভ হ'ল। গতিকে সেই কামটো আমি কৰা নাই। সেই গতিকে আমি যেতিয়া আবেদন লৈছিলোঁ, প্ৰায় 78গৰাকী প্ৰাৰ্থীয়ে আমাৰ তাত আবেদন দিছিলে। তাৰে ভিতৰত আমি চালি জাৰি চাই আমি কলিকতা নেতৃত্বলৈ 51গৰাকী পঠিয়ালোঁ। কলিকতা নেতৃত্ব আকৌ নিজা ছাৰ্ভে এজেঞ্চিৰ জৰিয়তে গোটেইখিনি চালি জাৰি চাই আমাৰ লগত কথা পাতি শেষ মুহূৰ্তত আমাক 24খন আসনৰ বাবে 23 আসনৰ কাৰণে আমাক সিদ্ধান্ত দিলে। আজি আমাৰ দ্বিতীয় আৰু ফাইনেল তালিকাখন ওলাল, মই অলপ পিছতে আপোনালোকক কৈ দিম। আপোনালোকে প্ৰথম নোটটো কৰি লওক। ইতিমধ্যে নামবোৰ ওলাই গৈছে, ইয়াতে নামবোৰটো আপোনালোকে নিশ্চয় পাবই, মই তথাপি এবাৰ কৈ দিছোঁ। 23 বাওসুংগী কোকৰাঝাৰ জিলা, উদাংশ্ৰী নাৰ্জাৰী, বিলাসীপাৰা ধুবুৰী মমিনুল ইছলাম, জলেশ্বৰ গোৱালপাৰা আৰিফ আখতাৰ আহমেদ, অভয়াপুৰী কৌশিক ৰঞ্জন দাস, মন্দিয়া আমাৰ শ্বেৰমালিক ডাঙৰীয়া ইতিমধ্যে যোৱাকালি আমাৰ তাত যোগদান কৰিছে, মেম্বাৰশ্বিপ লৈছে, আজি যোগদানো আছে, তেওঁক আমি মন্দিয়াৰ পৰা প্ৰক্ষেপ কৰিছোঁ। বজালী কল্যাণী কলিতা আমাৰ ইয়াত তেওঁ প্ৰেজেণ্ট আছেই, আৰু বাকী প্ৰাৰ্থীবোৰ থাকিলে হয়, কিন্তু আপোনাৰ ধৰি লওক নমিনেশ্যনৰ যিহেতু কাগজ পত্ৰ ৰেডি কৰাৰ কাৰণে এটা সময় লাগে, যাৰ বাবে সকলো ব্যস্ত হৈ আছে। বকু ছয়গাঁও আমাৰ ভোগলাল ৰাভা, পলাশবাৰী বিকাশনাথ যোগী, হাজো শুৱালকুছি ৰজি আহমেদ,
যদিও SC ৰজি আহমেদ মোৰ পত্নী হয় ফুনু দাস দলে সিদ্ধান্ত ল'লে শেষ মুহূৰ্তত যে মোৰ চমৰীয়াৰ পৰিৱৰ্তে মই নিৰ্বাচনী প্ৰচাৰত ঘূৰিব লাগিব বিভিন্ন জিলাত যিহেতু আমাৰ ধৰি লওক খুব কম সংখ্যক আমাৰ নেতা আছে ইয়াত নেতা নেত্ৰী আৰু দ্বিতীয়তে আমাৰ TMC এটা সংবিধানত কোৱা আছে একখন ঘৰৰ দুটা পৰিয়ালে কেতিয়াও খেলিব নোৱাৰে যাৰ বাবে মোৰ চমৰীয়াটো উইথড্ৰ কৰি মোৰ পত্নী যিটো মোৰ গৃহ সমষ্টি হাজো শুৱালকুছি 30 নং তাত পত্নীক প্ৰক্ষেপ কৰিছে এইটো অলপ আগে মই খবৰটো পালোঁ তাৰ বাবে মই ধন্যবাদো জনাইছোঁ যে অন্ততঃ দলটোৰ হৈ অকণমান নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিম তাৰপিছত আহক আপোনাৰ গুৱাহাটী চেণ্ট্ৰেল অভিজিত মজুমদাৰ বহি আছে ইয়াতে বৰক্ষেত্ৰী আমিনুল ইছলাম গুৰেশ্বৰ ৰঞ্জন চৌহান মঙলদৈ হৰে কৃষ্ণ ডেকা ধেমাজি নৰেন্দ্ৰ কুমাৰ পাও ডিগবৈ জিতেন নাগ মাকুম দিলীপ মৰাণ প্ৰাক্তন বিধায়ক আছিলে আৰু চাবুৱা লাহোৱাল ইউনুছ কুমাৰ কন্দপন মৰিয়নী পৰেশ বৰা নতুনকৈ কংগ্ৰেছৰ পৰা যোগদান কৰিছে যেতিয়া ৰাইজৰ দলক চিটটো এৰি দিলে তেখেত এগৰাকী কংগ্ৰেছৰ খুব সক্ৰিয় নেতা আছিলে তেওঁ যোগদান কৰিলে তেওঁৰো প্ৰাৰ্থিত্ব ঘোষণা হ'ল ওদালগুৰিত তপন দাস উদাৰবন কাটিগড়াত ফজলুৰ ৰহমান লস্কৰ সোনাই শ্বাহজাহান লস্কৰ কৰিমগঞ্জ পৰিমল ৰঞ্জন ৰয় কৰিমগঞ্জ সাউথ আজিজ আহমেদ খান ৰানু খান নৰেন্দ্ৰ পাৱাৰ কথাটো কৈ দিয়া যে তেওঁ বিৰোধীক যিটো দিব কথা আছিল বিৰোধী কৰ্মচাৰী নৰেন্দ্ৰ পাৱাৰ ধেমাজি নৰেন্দ্ৰ পাৱাৰ বিৰোধী কৰ্মচাৰী প্ৰাৰ্থী নৰেন্দ্ৰ পাউল ধেমাজি সমষ্টিৰ তেওঁ আছিল বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা হৈছে তেওঁ বিৰোধী ঐক্য মঞ্চৰ পৰা প্ৰত্যাহাৰ কৰি আমাৰ দলৰ পৰা এতিয়া প্ৰতিনিধিত্ব কৰিছে যেনে অখিল গগৈৰ তিনিগৰাকী নে দুগৰাকী প্ৰাৰ্থী ইতিমধ্যে উইথড্ৰ কৰিছে বিৰোধী ঐক্য মঞ্চ গঠন হোৱাৰ পাছত 2-3 দিন কথা কৈছে গতিকে তেখেতসকলৰ কোনে উইথড্ৰ কৰিছে কি কৰিছে আমি নাজানো আমাৰ ইচ্ছাও নাই কিন্তু আমি আমাৰ 24জনীয়া তালিকা 23জনীয়া তালিকা আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা মানে আপুনি যদি কিবা আপত্তি আছে সংবাদ মাধ্যমৰ জৰিয়তে কওঁ সুপ্ৰিম কোৰ্ট আছে মানে ছেছন কোৰ্ট আছে দুই থাকক তাতে দুলু আহমেদ ইমান কেঁচা খিলাৰী নহয় দুলু আহমেদ ইমান কেঁচা ৰাজনীতিক নহয় বাই বাৰ্থ মই আকৌ কৈ আছিল বাই বাৰ্থ যি SC ST যিয়ে নহওক বাই মেৰেজ যিও কাষ্টৰ লগতে নহওক ষ্টেটাছ যাই থাকিব এইটো আগৰ আজিকালি আকৌ নতুনকৈ এটা এমেণ্ডমেণ্ট হৈছে বাই বাৰ্থটো থাকিবই বাই আদাৰ কাষ্টৰ লগত যদি মেৰেজো হৈছে ল'ৰা ছোৱালীও ষ্টেটাছ পাব মোৰতো ছোৱালীয়ে নিৰ্বাচন খেলাই নাই মোৰ পত্নীয়ে খেলিছে বাই বাৰ্থ তেওঁৰ পিতৃ পুতুল দাস আছিলে প্ৰয়াত আৰু আফটাৰ মেৰেজ তেওঁৰ যিটো ধৰ্ম তেওঁ ধৰ্মটো চেঞ্জ কৰা নাই তেওঁৰ টাইটেল চেঞ্জ হৈছে মই সেইবিলাক যেতিয়া বিতৰ্ক আহিব ভাল লাগিব আজিৰ পৰা কেইজনমান ব্যস্ত হৈ যাব আদালতত মই অলপ আইনখনত চব চালি জাৰি চাই অধিবক্তাৰ লগত কথা পাতি দিছোঁতো এইকাৰণে আমাৰ দ্বিতীয় লিষ্টখন অকণমান ঘোষণা কৰাত পলম হ'ল সেইটোক লৈ কোনো বিতৰ্কও নাহে আৰু আহিলে আইনী ৰাস্তা বহুত খোলা আছে সেইটোক লৈ মই চিন্তা কৰা নাই কিন্তু কথাটো হৈ গ'ল এটা কথা কি দলে এটা ভাল সিদ্ধান্ত ল'লে যে এটা পৰিয়ালৰ যেনেকুৱা কংগ্ৰেছত দেখা পায় পিতৃ পুত্ৰ মাতৃ বোৱাৰী চব এটা ঘৰৰে হৈ যায় প্ৰায় 17গৰাকী কেণ্ডিডেট আমি দেখিবলৈ পাইছোঁ মই সংবাদ মেলতো কৈছোঁ কিন্তু আমাৰ তৃণমূল কংগ্ৰেছত সেইটো নাই এটা ঘৰৰ এজনেই প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু যিহেতু মোক দলৰ দায়িত্ব দিছে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিছে সেই গতিকে মই নিজৰ এইটো যিটো চমৰীয়াত আছিলে উইথড্ৰ কৰিলোঁ আৰু মোৰ যিটো অৰিজিনেল সমষ্টি হাজো শুৱালকুছি তাত মোৰ পত্নীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়া আৰু কাষ্ট কমিউনিটিটো কৈ দিওঁ মই আমাৰ হিন্দু কাষ্ট দিলোঁ তুমি কৈ দিয়া কাষ্ট কমিউনিটি হিন্দু অসমীয়া সাধাৰণ যেনে দুগৰাকী SC অনুসূচিত জাতি এগৰাকী OBC এগৰাকী হিন্দু বেংগলী জেনেৰেল 3গৰাকী SC সংৰক্ষিত জাতি এগৰাকী বড়ো এগৰাকী
ৰাভা এগৰাকী, চুতীয়া এগৰাকী, মিচিং এগৰাকী, গোৰ্খা এগৰাকী, মৰাণ এগৰাকী, আদিবাসী দুগৰাকী, মুছলিম 7 গৰাকী। সামাজিক মাধ্যমত এনেকৈ ওলাইছে যে দুলু আহমেদে পলালে এতিয়া চমৰীয়াৰ পৰা হয়, মই পলাইছোঁ, মোৰ ভয় লাগিছে ৰেকিবুদ্দিনক দেখি। মই এতিয়া আৰু অসমৰ পৰাই পলাম, নিৰ্বাচন ইমান আগতে দুলু আহমেদে ৰাজনীতি কৰিছে, জুবিন গাৰ্গৰ ন্যায়টো বিচাৰিছে, অকল ৰাজনীতিত জয়লাভ কৰিব। আজি সেইটোও ক্লিয়াৰ হৈ গ'ল। কৰিছে জানো কোনোবাই কেনেকুৱা চেক্ৰিফাইচ? মইতো আজি দিম। কি ক'লে? বিজেপি মই আকৌ কৈ আছোঁ, মই চাহে আছিলোঁ। মই যেতিয়াৰ পৰা জুবিন, এতিয়া মই 24 তাৰিখে ছিংগাপুৰ যাম, আকৌ কৈ দিলোঁ মই 25 তাৰিখে ফাইনেল হিয়াৰিং আছে। এতিয়া মই পলাম নে কি? পলা বুলি ক'ব নে আপোনালোকে ভাল কাম কৰিছে বুলি ক'ব? সেইটো কওক। 23 তাৰিখে নমিনেশ্যন দিম মোৰ পত্নীৰ অহাকালি। 24 তাৰিখে মই ছিংগাপুৰ যাম, মোৰ পুলিচৰ তাত মাতি পঠিয়াইছে। এতিয়া আপোনালোকে পলাইছে বুলি নিউজ কৰিব, দুলু আহমেদে এইবাৰ ছিংগাপুৰ পলাইছে বুলি। ভাল হ'ব কওক। এতিয়া মই যেতিয়া যোৱা 6 মাহৰ পৰা লাগি আছোঁ, বিভিন্ন ধৰণে দুলু আহমেদে বিধায়ক হ'ব, এইটো কাম কৰিছে, সেইটো কাম কৰিছে, বদমাচি কৰিছে, ৰাজনীতি কৰিছে, বিধায়ক হ'ব। আজিতো স্পষ্ট হৈ গ'ল। মইতো চেক্ৰিফাইচ কৰিলোঁ। মই খেলা নাই নিৰ্বাচন, মোৰ ঘৰৰ কোনে খেলিছে সেইটো বাদ দিয়ক। দুলু আহমেদক যিসকলে সমালোচনা কৰিছিলে যে জুবিন গাৰ্গৰ ন্যায়ৰ নামত দুলু আহমেদে নিকৃষ্ট ৰাজনীতি কৰিছিলে, আজি স্পষ্ট হৈ গ'ল। সেইসকলক মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আজিৰ পৰা আৰু মোৰ সততাৰ ওপৰত প্ৰশ্ন কৰি লাভ নাই, কাৰণ মই হৈ গ'লোঁ অকণমান বেলেগ টাইপ। যিটো দুলু আহমেদে দুটাকৈ বিধানসভা নিৰ্বাচনত 1 লাখৰ ওপৰত ভোট পাইছে, আজি কিন্তু সেই দুলু আহমেদে নিজৰ দলৰ স্বাৰ্থত চেক্ৰিফাইচ কৰিছে। আৰু এই জুবিন গাৰ্গক মোক আকৌ কৈছোঁ, মই নামটো ক'ব নাপায় কাৰণ যিহেতু ইলেকশ্যন ওচৰত, কিন্তু মই যিহেতু নেখেলোঁ বুলি সিদ্ধান্ত ল'লোঁ, এতিয়া সেইসকলৰ মুখত, জোকৰ মুখত চূণ দিয়াৰ নিচিনা হোৱা নাই জানো? কিন্তু মানে সেইটোৱে কৈছে, আপুনি ৰেকিবুদ্দিন আহমেদক দীৰ্ঘ সময় ধৰি সমালোচনা কৰি থাকে, বিজেপিৰ এজেণ্ট বুলি কৈ থাকে, তাৰপিছত আপুনি তাত নিৰ্বাচন খেলিম বুলি কৈছে। ৰেকিবুদ্দিনক যিসকলে বেয়া পায়, আপুনি আপোনাৰ পক্ষত সেইটো থাকিলেহেঁতেন, কিন্তু তাৰপিছত হঠাৎ আপুনি এনেকুৱা হোৱাটোৱে কি বুজাব? অসমৰ ভিতৰত এনেকুৱা এটা সমষ্টি, যিটো সমষ্টিত বিজেপি আৰু অগপই দুলু আহমেদক পৰাজয় কৰিবৰ কাৰণে ইনক্লুডিং UDF 3 গৰাকী প্ৰাৰ্থী, যাতে দুলু আহমেদৰ ভোটটো ভাগ হৈ যায়। তেওঁ মানে 27 নং চমৰীয়া সমষ্টিত 4 গৰাকী বিজেপিৰ প্ৰাৰ্থী, ৰেকিবুদ্দিন আহমেদ বিজেপি, UDFৰ প্ৰাৰ্থীগৰাকী বদৰুদ্দিন আজমলৰ সেইগৰাকী বিজেপি, কোনোবা ইমদাদ নাম, আৰু এগৰাকী অসম গণ পৰিষদৰ কাৰোবাক দিছে, কিবা নাম ইমদাদ নে কিবা নাজানো মই, আৰু এগৰাকী দিছে বিজেপিৰ। মহিলা এগৰাকী। অসমৰ এনেকুৱা এটা সমষ্টি, যিটো সমষ্টিত 4 গৰাকী বিজেপিৰ প্ৰাৰ্থী আছে। ভাই আচৰিত নালাগে জানো? এতিয়া মই ভাই বহুত দুৰ্বল মানুহ, 4 গৰাকী বিজেপিৰ বিৰুদ্ধে মোৰ যুঁজা ক্ষমতা নাই। মই যাৰ বাবে মই তাৰ পৰা পলাই মেলি মই আহিলোঁ। এতিয়া ভাই মোৰ কিবা কাৰণত মোৰ অৰিজিনেল যিটো হাজো শুৱালকুছি সমষ্টি আছিলে, দলে দায়িত্ব দিছে, মই ধন্যবাদ দিছোঁ। এতিয়া আপোনালোকে পলোৱা বুলি কয়, যি বুলি কয়, সেইটোত মই কিন্তু একচেপ্ট কৰিলোঁ। এই প্ৰশ্নটো আপোনালোকে TMC সোধাৰ আগে আপোনালোকে কংগ্ৰেছক সোধক যে আপোনালোকৰ যে হেলিকপ্টাৰবিলাক বুক কৰি কেঞ্চেল কৰিছিল, কি ষ্টাৰ কেম্পেইনাৰ নাই নেকি? কাৰণ এটা ফেজত ইলেকশ্যন, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা গুচি গ'ল, 2জন হেলিকপ্টাৰত উঠা মানুহটো গ'লে, এতিয়া বাচিল কোন? ৰকিবুল পুত্ৰক লৈ ব্যস্ত থাকিব, এনেও হাৰি থৈছে তাত। থাকি গ'ল জিন্তু দেৱব্ৰত শইকীয়া, তেওঁ নিজেই প্ৰাৰ্থী। ৰিপুণ বৰা হেলিকপ্টাৰত উঠিলে 1 লাখ ভোটত হাৰিব, নুঠে কেতিয়াও। আৰু কোন আছে? আৰু এগৰাকী আছে, ৰ'ব, গৌৰৱ গগৈৰ কথা বেলেগ, তেওঁ হেলিকপ্টাৰ প্লেনত থাকি ভাল পায়, মই গৌৰৱৰ বিষয়ে ক'ব নাযাওঁ। এতিয়া অখিলক লৈছে, অখিলে ঘূৰি থাকিব আৰু হেলিকপ্টাৰ কি কৰিব? আপোনালোকে উৰাবলৈ নোৱাৰে। এতিয়া আপুনিওতো ধৰি লওক এতিয়া নিৰ্বাচন খেলা নাই, প্ৰচাৰ চলাব লাগিব, 24 গৰাকীকৈ প্ৰাৰ্থী আছে। আমাৰ 18 কলিকতাৰ নেতৃত্বই 18 গৰাকী ষ্টাৰ কেম্পেইনাৰৰ নাম ইতিমধ্যে ঘোষণা কৰিছে, য'ত আমাৰ চেয়াৰপাৰ্চন মমতা বেনাৰ্জী ডাঙৰীয়ানী আছে, সাধাৰণ সম্পাদক অভিজিত বেনাৰ্জী ডাঙৰীয়া আছে, আপোনালোকে পাইছে লিষ্টত। আমাৰ অসমৰ সুস্মিতা দেৱ আৰু ময়ো আছোঁ। এতিয়া আমি হেলিকপ্টাৰ হওক, গাড়ী হওক, ৰাস্তা হওক, আমি যিফালেদি পাৰোঁ যেনেকৈ পাৰোঁ আমাৰ যাম আৰু আপোনালোকক সময়ত জনাম এই কথাটো। হেলিকপ্টাৰটো ডাঙৰ বস্তু নহয়, আমাৰ কমিউনিকেশ্যনটো আমি কি ধৰণে যাতে আগুৱাই যাব পাৰোঁ সমষ্টিবোৰ। এতিয়ালৈ আমাৰ চূড়ান্ত হোৱা নাই। আমাৰ যিহেতু আজি প্ৰাৰ্থী তালিকা চূড়ান্ত হৈছে, অহা কাইলৈ ধৰি লওক আমাৰ টুৰ প্ৰগ্ৰেম, আৰু মমতা বেনাৰ্জী ডাঙৰীয়াৰ লগতে আমাৰ চাইনী ঘোষ আহিব, ইছুফ ফাটান আহিব, আপোনাৰ শতাব্দীৰ আহিব, তেনেকুৱা মহুৱা মিত্ৰ আহিব, প্ৰায় 18 গৰাকী প্ৰাৰ্থী আমাৰ কেম্প প্ৰচাৰৰ বাবে ইয়াত অসমলৈ আহিব। আৰু ভাল হৈ গ'ল, পশ্চিমবংগত নিৰ্বাচন আছে 29 এপ্ৰিলত,
আৰু আমাৰ অসমত শেষ হ'ব 9 এপ্ৰিলত। গতিকে আমাৰ এটা বিশেষ অসুবিধা নহয়। মমতাৰ কি আহিব নেকি? আহিব। এতিয়ালৈ ধৰি লওক আমি যিটো চিডিউল পঠাইছোঁ অহাৰ এটা কথা চলি আছে, কিন্তু কোনটো সমষ্টিত কেতিয়া আহিব কি আহিব তাৰ পশ্চিমবংগতো নিৰ্বাচন আছে, তাতো প্ৰচাৰ চলি আছে। গতিকে আমি অলপ কথা পাতি আপোনালোক পৰৱৰ্তী পৰ্যায়ত জনাই দিম। কি কৰি আছে আমাৰ আহিলে 9 তাৰিখৰ ভিতৰতে আহিব লাগিব। খুব সম্ভৱ এই মাহত নাহিব, আহিলে আপোনাৰ ধৰি লওক 1 তাৰিখৰ পিছত 1 পৰা 7 লৈছে সেই লাষ্ট পৰ্যায়ত আহিব। আৰু কিবা সুধিবলগীয়া আছে? এতিয়া কি দেখিছে নিৰ্বাচনৰ এইবাৰ ফলাফল কেনেকুৱা হ'ব বুলি ভাবিছে? ফলাফলটো ভাই আমি চৰকাৰ গঠন কৰাৰ আমি সংখ্যা দিয়াই নাই। নাই বিজেপি আৰু কংগ্ৰেছৰ এতিয়া বিজেপি আৰু কংগ্ৰেছৰ ক'ব গ'লে মই কোৱাটো উচিত নহ'ব, কাৰণ আমি যিহেতু চৰকাৰ গঠন কৰাৰ সংখ্যা দিয়া নাই, আমি বিৰোধীত থাকিম। আমাৰ তালিকাখন চাব, আমাৰ তালিকাখনে এটা কথা আজি আপোনালোক স্পষ্ট কৰিব পাৰোঁ, বিৰোধী ঐক্যৰ নেতৃত্ব লোৱা কংগ্ৰেছে অখিল গগৈ আৰু লুৰিণ গগৈ জাতীয় পৰিষদৰ ৰাইজৰ দল, এই দুটা দলত কৰি TMC পাৰ্টি বহু ওপৰত থাকিব, বহুত ওপৰত থাকিব। বিধায়ক কোন জিকিব কোন পৰাজয় হ'ব সেইটোত মই নাযাওঁ। কংগ্ৰেছে যি দুটা দলক গুৰুত্ব দিছে, CPIM হওক বা ৰাইজৰ দল হওক বা অসম জাতীয় পৰিষদ, এই 3টা দলত কৰি অসম কংগ্ৰেছ তৃণমূল কংগ্ৰেছ বহুত ওপৰত থাকিব। আৰু আমাৰ বিধায়ক এইবাৰ জয়লাভ কৰিব দ্বিতীয়বাৰৰ বাবে। প্ৰথমবাৰ হাজোতে জয়লাভ কৰিছিলে, আকৌ দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰিব।